সমূহ ৰাইজলৈকে আগন্তুক ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা থাকিল। আৰু ইয়াতে যিসকলে এই অনুষ্ঠানটি আয়োজন কৰিছে সকলোলৈকে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ থাকিল। ইমান ধুনীয়া এটা সুন্দৰ অনুষ্ঠান আয়োজন কৰি সৰু সৰু ল'ৰা ছোৱালীখিনিক ইমান ধুনীয়াকৈ সুবিধা দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ। আৰু মোক ইয়াত এগৰাকী প্ৰশিক্ষিকা হিচাপে মতাৰ কাৰণে মই বহুত বহুত ধন্যবাদ দিছোঁ। আৰু ধুনীয়াকৈ সকলোৱে ইমান ধুনীয়াকৈ সহযোগ কৰিছে আৰু ইমান ধুনীয়াকৈ প্ৰগ্ৰামটো কৰিব আজি আপোনালোকে চালে গম পাব। আৰু এই 7 দিনৰ কাৰণে বিহুৰ কাৰণে বহুত কম সময় হয়, তথাপিও তেওঁলোকে যিমানখিনি পাৰে নিজৰ ফালৰ পৰা চেষ্টা কৰিছে, ময়ো যিমানখিনি পাৰোঁ নিজৰ ফালৰ পৰা চেষ্টা কৰিছোঁ দিবলৈ কাৰণে। তেওঁলোকৰ সহায় সহযোগিতা পাইছোঁ, এইখিনিয়ে। ধন্যবাদ। আৰু জাগৃত লেখিকা সমাৰোহ সমিতিৰ সহযোগত আমি যি 29 তাৰিখৰ পৰা 4 এপ্ৰিল তাৰিখলৈ আমি যি 7 দিনীয়া বিহু নাচ আৰু ঢোল-বাদন কৰ্মশালা আয়োজন কৰিছোঁ। আনুষ্ঠানিকভাৱে যিসকলে প্ৰশিক্ষক শিক্ষাৰ্থীসকলক প্ৰশিক্ষকসকলক সম্বোধনৰ লগতে জাগৃত যি উঠি অহা প্ৰজন্ম আছে শিপাৰ সৈতে যাতে সম্পৃক্ত কৰাৰ পৰা সেই উদ্দেশ্যে আমি কৰ্মশালা আয়োজন কৰিছোঁ। আৰু আজি সামৰণি অনুষ্ঠানটো সফল সামৰণি অনুষ্ঠানত আমাক সফল মিলিত কৰাৰ বাবে সমূহ জাগৃতবাসী ৰাইজক আমি ছাত্ৰ সন্থাৰ তৰফৰ পৰা লগতে লেখিকা সমাৰোহ সমিতিৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে আগন্তুক ৰঙালী বিহুৰ আন্তৰিক হিয়া ভৰা শুভেচ্ছা আৰু শুভকামনা জনালোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।